নমস্কাৰ। আমি সকলোৱে ৰাতিপুৱা শুই উঠি প্ৰাতকৃত কৰি হাত মুখ ধুই গা পা ধুই পূজা পাঠ কৰি জা জলপান কৰাৰ পিছত আমাৰ নিজকে ফ্ৰেছ লাগি যায় আৰু গোটেই দিনটোৰ কাৰণে যেন আমি আজৰি হ'লোঁ তেনেকুৱা লাগে। আৰু এই প্ৰাতকৃত কৰিবলৈ কিছুমানে সাধাৰণতে গাঁৱৰ কিছুমান ঠাইত মানুহে পথাৰলৈ যায়, ৰেলৰ দাঁতি, ৰাজপথৰ দাঁতি, ডাঙৰ গছ, বাঁহ গছৰ পিছফালে আদি যোনে যেনেকৈ সুবিধা কৰিবলৈ পায় তাতে কামটো কৰি আহে। গতিকে এই প্ৰাতকৃত কৰিবৰ কাৰণে মানুহে ইমান এটা ভাবি নাচায় যে আমি ক'ত যাব লাগে ক'ত যাব নালাগে, বাছ খোলাভাৱে কামটো কৰি আহিব পাৰিলে তেওঁলোকৰ কাৰণে শান্তিৰ নিচিনা হয়। খোলাভাৱে এইদৰে প্ৰাতকৃত কৰিলে যে বতাহত ইয়াৰ জাম চাৰিওফালে উৰি যাব পাৰে সেই কথাটো তেওঁলোকে ভাবি নাচায়, বাছ তেওঁলোকৰ খোলাভাৱে কামটো কৰিব পাৰিলে হয়। বহুত মানুহৰ ঘৰত শৌচাগাৰ থকাৰ পিছতো তেওঁলোকে বাহিৰত কৰিব যায়, কাৰণ তেওঁলোকে এটা সৰু শৌচাগাৰৰ ভিতৰত কামটো কৰিবলৈ ভাল নাপায়। তেওঁলোকে বাহিৰত কৰি বেছি ভাল পায়, কাৰণ তেওঁলোকে বাহিৰত কৰি কৰি সেইটো এটা অভ্যাস হৈ গৈছে। কিন্তু আজিকালি অলপ সলনি হৈ গৈছে। আজিকালি ভিতৰুৱা গাঁওবোৰতো মানুহে সৰুকৈ বাঁহৰ হ'লেও বা টিন পাত দি খেৰ আদি দি পেলাই মাটিৰে বা এনে এটা আবুৰ দি কাপোৰ এখন দিও এনেকৈ শৌচাগাৰ বনাই প্ৰাতকৃত কৰা দেখা গৈছে। চৰকাৰৰ ফালৰ পৰাও শৌচাগাৰ আদি মানুহক বিনামূল্যে দিছে। গতিকে বহুতেও এই কথা বুজি পাইছে, তথাপিও কিছুমান মানুহে এতিয়াও এৰা নাই। বহুতো দুখীয়া মানুহে শৌচাগাৰ আদি নবনায়, কিন্তু মই পাঞ্জাৱত দেখিছোঁ পইচা থকা মানুহেও পকাৰে ঘৰটো বনালেও গাঁৱৰ তেওঁলোকে পথাৰত কামটো কৰি বেছি শান্তি পায়। তেওঁলোকে পথাৰলৈকেই যায় বেছিভাগ। কিন্তু যাৰ কোটি কোটি টকা আছে সেই মানুহে এই প্ৰাতকৃতৰ কাৰণে কোটি কোটি টকা খৰচ কৰে। চাওকচোন এই টয়লেটসমূহ কিমান টকা খৰচ কৰি বনাইছে। কিছুমানত ষ্ট'ন লগাইছে, কিছুমানত সোণ আদি লগোৱা আছে। আৰৱ আদি কাণ্ট্ৰিতটো মানুহে সোণৰে বাথৰুম আদি বনাই লয়। গতিকে তেওঁলোকে য'ত বহে সেইটো এটা আৰামদায়ক ঘৰ বনাই কামটো কৰিব বিচাৰে। সঁচাকৈ প্ৰাতকৃত কৰিবলৈ গৈ যদি ভালদৰে খোলোচাভাৱে নহয় তেতিয়াও মনটো খুব বেয়া লাগি থাকে। গোটেই দিনটোলৈ মনটো ভাল নালাগে, আৰু যদি বেছিকৈ হয় তেতিয়াও মনটো ভাল নালাগে, গাটো বেয়া লাগে, ক'লৈকো যাবলৈ মন নাযায়। সেইবাবে এই বস্তুটো নিয়মীয়া হোৱাটো অতি প্ৰয়োজন, আৰু ইয়াৰ বাবে ভালদৰে এটা ঘৰ বনাই লোৱা, চাফ চিকুণকৈ ৰখা এটা শৌচাগাৰ অতি জৰুৰত। আজিকালি অৱশ্যে দিনকাল চেঞ্জ হৈছে, প্ৰত্যেক মানুহৰ ঘৰতে শৌচাগাৰ হোৱা হৈছে। যাৰ নাই তাকো চৰকাৰে দিছে। গতিকে আমি সদায় চাফ চিকুণকৈ এটা শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে। কেতিয়াও বাহিৰত ইপিনে সিপিনে কৰিব নালাগে, যাতে যিমানেই পিছপৰা গাঁও নহওক। এই টয়লেটকেইটা চাওকচোন, কোনোতো এইটো ফ্ৰুটছৰ নিচিনা বনাইছে, পাইনএপলৰ নিচিনা বনাইছে, বাৰ্গাৰৰ নিচিনা বনাইছে। আপোনালোকে বাৰু এই টয়লেটসমূহত সেই কামটো কৰি আহি এই বস্তুসমূহ খাবলৈ মন যাবনে? মোৰ হ'লে কেতিয়াও নাযায়। মোৰ কাৰণে এটা চাফা টয়লেট হ'লে হয়। মই ঘৰতো খুব সুন্দৰ আৰু চাফাকৈ ৰাখোঁ টয়লেটটো। ড্ৰয়িং ৰুমটো যেনেকৈ ৰাখোঁ ঠিক তেনেকেই সজাই পৰাই ৰাখোঁ, যাতে এজন মানুহ যোৱাৰ পিছত আন এজন মানুহ যাবলৈ বেয়া নাপায়। হিন্দুৰ শাস্ত্ৰমতে টয়লেটত ৰাহুৰ বাসস্থান বুলি কয়। আচলতে কথাটো হ'ল এনেকুৱা, আমি যদি টয়লেটটো লেতেৰাকৈ ৰাখোঁ আমাৰ ঘৰত নানান ধৰণৰ বেমাৰ আজাৰ বিয়পিব। বেমাৰ আদি হ'লে মানুহৰ মন অশান্তি হ'ব, মানুহৰ টকা বেছি ব্যয় হ'ব, মানুহৰ টকাৰ অভাৱে দেখা দিব। আৰু সদায় মানুহৰ যদি বেমাৰ আজাৰ অশান্তি হৈ থাকে তেতিয়াহ'লে মানুহৰ ঘৰখনৰো শান্তি ভংগ হৈ যাব। সেইকাৰণে মানুহে কয় যে টয়লেটটো এটা ৰাহুৰ বাসস্থান, আৰু আমি যদি টয়লেটটো চাফা কৰি নাৰাখোঁ তেতিয়া ৰাহু ক্ৰোধিত হয় বুলি কয়। অৰ্থাৎ আমাৰ বিভিন্ন বেমাৰ হোৱাৰ চান্স থাকে। এই টয়লেটটো যে দেখিছে এইটো ইকো ফ্ৰেণ্ডলি টয়লেট বুলি আপোনালোকে ক'ব পাৰে, আৰু কোৱাও হয় এইটো। এই টয়লেটটো সাধাৰণতে মুভ কৰি লৈ ফুৰাব পাৰি, ইফালৰ পৰা আন ঠাইলৈ লৈ ফুৰাব পাৰি। এইটো মোবাইল টয়লেট হয়, আৰু এই টয়লেটটো সাধাৰণতে য'ত বহুত মানুহ একত্ৰিত হয় তেনে ঠাইত ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে যেনেকৈ এতিয়া কুম্ভ মেলা হৈছিল, ঠিক তেনেধৰণৰ ডাঙৰ ডাঙৰ মেলাসমূহত য'ত হাজাৰ হাজাৰ লাখ লাখ মানুহ একত্ৰিত হয় তাত এনেধৰণৰ টয়লেটসমূহ ব্যৱহাৰ কৰা হয়।
এতিয়া কুম্ভমেলাত যিমান মানুহৰ কাৰণে তম্বু তৰি দিয়া হৈছিল প্ৰত্যেকটো তম্বুতে এনেকুৱা টয়লেট দিয়া হৈছিল এনেকুৱা টয়লেটত কি কৰে এটা পাউডাৰ কিনিবলৈ পায় বেক্টেৰিয়াৰ আৰু সেই পাউডাৰটো যদি টয়লেটত দিয়া হয় আৰু য'ত ৱেষ্টখিনি গৈ একত্ৰিত হয় সেই ৱেষ্টখিনিক বেক্টেৰিয়াসমূহে খাই পেলাই তাক সাৰলৈ ৰূপান্তৰিত কৰি দিয়ে আৰু সেই সাৰ তেতিয়া মানুহে খেতি পথাৰতো ইউজ কৰিব পাৰে আৰু তাত কোনো গুণ নাথাকে এই টয়লেটটো নুগুন্ধায় একে ইক' ফ্ৰেণ্ডলি ৱেষ্টখিনি জৈৱিক সাৰলৈ ৰূপান্তৰিত হৈ যায় এই পদ্ধতিটো আমি নিজৰ ঘৰতো যেতিয়া টয়লেট বনোৱা হয় তেতিয়া তাতো আমি ব্যৱহাৰ কৰিব পাৰোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আপোনালোকৰ যদি চাই ভাল লাগে মোৰ পেজটো ফ'ল' কৰি লাইক কমেণ্ট কৰিব আৰু বেলেগলৈকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ